আজি মই আপোনালোকক 38 সাইজৰ ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে মই লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ। আপোনালোকেও যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে, প্ৰথমে সদায় লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। আৰু এতিয়া চাওক, ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে লাইনিং কাপোৰটো মই চিলাই ল'ম। আৰু এই চিলনিটো যিমান পাৰে একেবাৰে কিনাৰে কিনাৰে চিলাবলৈ চেষ্টা কৰিব। চিলাই হোৱাৰ পাছত চাওক, ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। এতিয়া চাওক, প্ৰথমে ব্ৰা কাটটো চিলাই ল'ম। ব্লাউজ এটা চিলাবলৈ হ'লে প্ৰথমে সদায় ব্ৰা কাটটোৱেই চিলাই ল'ব লাগিব। আৰু চিলোৱাৰ আগতে সদায় এনেধৰণে চিধা ছাইডটো মিলাই ল'ব। চাওক, এইটো হৈছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো। ছেকেণ্ড পাৰ্টটো এনেধৰণে আপোনালোকে জাপি ল'ব, দেখিছেনে? এনেদৰে জাপি লোৱাৰ পাছত যিটো ঠেক ছাইড পাব, সেই ঠেক ছাইডটো শুকপতিৰ ছাইডৰ ফালে এনেকৈ দি ল'ব, দেখিছেনে? ছেকেণ্ড পাৰ্টটো এনেধৰণে মিলাই ল'লোঁ। আৰু এতিয়া চাওক, ব্ৰা কাটৰ এই যে ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো এনেদৰে সন্মুখা সন্মুখীকৈ ৰাখি ল'ব। আৰু চাওক, ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো দেখিছেনে? চিধা ছাইডটো এনেধৰণে মিলাই লৈ ব্ৰা কাটটো এতিয়া চিলাই ল'ম। ব্ৰা কাটটো চিলাওঁতে সদায় আপোনালোকে দুয়োটা ভাগ যাতে সমান জোখত চিলাব পাৰে সেইখিনি মন কৰিব। আৰু যদি মিলাবলৈ অসুবিধা পায় তেনেহ'লে এনেধৰণে চিন এটা দি ল'ব, দেখিছেনে? ছেকেণ্ড পাৰ্টটোত মই সমান জোখত দুয়োটা পিছতে চিন এটা দি ল'লোঁ। আৰু এই চিনটোৰ পোনতে ব্ৰা কাটটো এতিয়া মই চিলাই ল'ম। চাওক, চিলোৱাৰ আগতে এনেধৰণে দুয়োটা পিচ সমান জোখত মিলাই ল'ব। চিলাই হোৱাৰ পাছত চাওক, একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ যাতে সূতাবিলাক ওলাই নাযায়, দেখিছেনে? ব্ৰা কাটটো এনেধৰণে চিলাই ল'লোঁ। আকৌ এবাৰ চিলাই দেখাইছোঁ, চাব। চাওক, ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো সমান জোখত মিলাই ল'লোঁ। আৰু চিন এটা যে দি লৈছিলোঁ, সেই চিনটোৰ পোনতে ব্ৰা কাটটো মই চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া মাজৰ অংশটো চিলাব লাগিব। মাজৰ অংশটো চিলাবৰ কাৰণে চাওক, ব্ৰা কাটটো এনেধৰণে দেখিছেনে? সোঁমাজত জাপি ল'ব। জাপি লোৱাৰ পাছত চাওক, এই যে চিলনিটো দেখিছে, এই চিলনিটো দুয়োফালৰ পৰা এনেধৰণে সমান জোখত মিলাই লৈ মাজৰ অংশটো উলিয়াই ল'ব, দেখিছেনে? চিলনি দুটা সমান জোখত মিলাই লৈ মাজৰ অংশটো মই উলিয়াই ল'লোঁ। আৰু চাওক, এতিয়া কাপোৰখনৰ বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাব লাগিব। আৰু চাওক, মাজৰ এই চিলনিটোৰ গুৰিলৈকে চিলাই নিদিব। এই চিলনিটোলৈকে যদি চিলাই দিয়ে, ব্ৰা কাটৰ শ্বেপটো দেখিবলৈ বেয়া হ'ব। সেইকাৰণে চিলনিটোৰ অকণমান তললৈকে মাজৰ এই অংশটো চিলাই দিব। চাওক, কোণটোৰ পৰা যে মই আঁচডাল টানি লৈছিলোঁ, এই আঁচডালৰ পোনতে কোণীয়াকৈ ব্ৰা কাটৰ মাজৰ অংশটো চিলাই লৈছোঁ। আকৌ এবাৰ চিলাই দেখুৱাইছোঁ, চাব। চাওক, ব্ৰা কাটটো এনেদৰে জাপি লৈ এই যে চিলনিটো দেখিছে, এই চিলনিটো সমান জোখত এনেদৰে মিলাই ল'ব। এনেদৰে মিলাই লৈ ব্ৰা কাটৰ মাজৰ অংশটো উলিয়াই ল'ব। এতিয়া চাওক, ওপৰৰ পৰা দেখিছেনে? কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। আৰু এই আঁচডাল তলৰ ভাগলৈ চাওক, আধা ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া আঁচডালৰ পোনতে মই ব্ৰা কাটৰ মাজৰ অংশটো চিলাই লৈছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাব লাগিব। ছাইড পাৰ্টটোৰ লগত চিলাবৰ কাৰণে চাওক, ব্ৰা কাটৰ চিধা ছাইডটো আৰু ছাইড পাৰ্টটোৰ চিধা ছাইডটোৰ সৈতে এনেধৰণে মিলাই লৈছোঁ। চিলোৱাৰ আগতে আপোনালোকে চাওক, ছাইড পাৰ্টটোৰ এই কোণটো আৰু ব্ৰা কাটৰ এই কোণটো
দুয়োটা কোণ সমান জোখত এনেধৰণে মিলাই ল'ব। আৰু চাওক এনেধৰণে মিলাই লৈ ব্ৰা কাটটো মই ছাইড পাৰ্টটোৰ সৈতে চিলাই দিছোঁ। আৰু চাওক ব্ৰা কাটৰ শ্বেপটো যেনেদৰে আছে তেনেদৰে চিলালেই হ'ল। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিম। বহুতে আকৌ এই চিলনিটো ব্ৰা কাটটোৰ ওপৰ অংশত চিলাই দিয়ে। আপোনালোকে এই চিলনিটো যদি চিলাব খোজে তেনেহ'লে ব্ৰা কাটৰ ওপৰ অংশটো চিলাই নিদিব, সদায় ছাইড পাৰ্টটোৰ কিনাৰে কিনাৰে চিলাব। আৰু এই চিলনিটো নিচিলালেও কোনো কথা নাই, কিন্তু যিগৰাকীয়ে মোক এই ব্লাউজটো চিলাবলৈ দিছে তেখেতে চিলাবলৈ কোৱা কাৰণে মই কিনাৰটো চিলাই দিছোঁ। আৰু চাওক চিলাই হৈ গ'ল। আকৌ এবাৰ চিলাই দেখুৱাইছোঁ চাব। ব্ৰা কাটৰ চিধা ছাইডটো আৰু ছাইড পাৰ্টৰ চিধা ছাইডটো এনেধৰণে মিলাই লৈছোঁ, দেখিছেনে? আৰু এই কোণ দুটা কিন্তু সদায় আপোনালোকে মিলাই ল'ব। কোণ দুটা মিলাই লৈ চাওক ব্ৰা কাটৰ শ্বেপটো যেনেদৰে আছে তেনেদৰে চিলালেই হ'ল। আৰু বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাই নিচিলাব। বহুত বেছি ভিতৰলৈ যদি সুমুৱাই চিলাই দিয়ে তেতিয়া ব্ৰা কাটটো ঠেক হৈ থাকিব, দেখিছেনে? এনেধৰণে আপোনালোকে ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই ল'ব। ব্ৰা কাট দুটা ছাইড পাৰ্ট দুটাৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ছাইড পাৰ্টটোৰ যে এই কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ ব্ৰা কাটটোৰ সৈতে মিলাই সমান জোখত কাটি ল'ম। বহুতে সুধি থাকে বাঢ়ি থাকিলে কাপোৰকণ কি কৰিব লাগিব। আপোনালোকে ব্ৰা কাটটোৰ সৈতে মিলাই কাপোৰখন এনেধৰণে কাটি ল'ব, দেখিছেনে? সমান জোখত মিলাই কাপোৰখন মই কাটি ল'লোঁ। আৰু এইটো ভাগৰো কাপোৰ অকণমান বাঢ়ি আছে, ব্ৰা কাটটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাওঁতে এটা কথা মন কৰিব, যাতে দুয়োটা ছাইডতে সমান জোখত বেল্টৰ পিচটো চিলাব পাৰে। যদি চিলনিবিলাক আগাগুৰিয়া হয় দেখিবলৈ বেয়া লাগিব, সেইকাৰণে সদায় সমান জোখত মিলাই চিলাবলৈ চেষ্টা কৰিব। চাওক আৰ্মহোলৰ এই কোণ দুটা এনেদৰে মিলাই ল'ব, দেখিছেনে? আৰ্মহোলৰ কোণ দুটা এনেদৰে মিলাই লৈ দুয়োটা পিচ সমান জোখত মিলাই ল'লোঁ। আৰু বেল্টৰ পিচটো চিলাওঁতে যিমানখিনি কাপোৰ সোমাব সিমানটো জোখত এনেদৰে চিন এটা দি ল'ব। ধৰক আধা ইঞ্চিমান কাপোৰ চিলাওঁতে সোমাই যাব। আৰু চাওক আধা ইঞ্চি ওপৰলৈ অকণমান মই চিন দি লৈছোঁ, যাতে দুয়োটা পিচ সমান জোখত চিলাব পাৰোঁ, দেখিছেনে? ইয়াতে অকণমান কাটি ল'লোঁ। আৰু হুকপটিৰ ছাইডৰ ফালেও চাওক ব্ৰা কাটৰ চিলনি দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু চিলনিটোৰ জোখত চিন এটা দি ল'লোঁ। আৰু বেল্টৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো হুকপটিৰ ছাইডৰ ফালে হ'ব। এতিয়া চাওক দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই ল'লোঁ। আৰু বেল্টৰ যে এই বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ এনেকৈয়ে ৰাখিব, দেখিছেনে? এই কোণ দুটা কিন্তু এনেদৰে মিলাই নিদিব। বাঢ়ি থকা কাপোৰকণ তেনেকৈয়ে ৰাখি বেল্টৰ পিচটো চিলাই দিব। এতিয়া চাওক বেল্টৰ পিচটো চিলাবলৈ অকণমান যে কাটি চিন এটা দি লৈছিলোঁ, এই চিনটোৰ পৰা দেখিছেনে বেল্টৰ পিচটো মই চিলাই লৈছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া বেল্টৰ ওপৰ ভাগটো চিলাব লাগিব। বেল্টৰ ওপৰৰ ভাগটো চিলাবলৈ চাওক বেল্ট পিচৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। বেল্টৰ ওপৰৰ চিলনিটো চিলাই ল'লোঁ। আৰু এইটো ছাইডো চিলাই দেখুৱাম চাব। চাওক বেল্টৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো হুকপটিৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ। আৰু চাওক এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। আৰু বেল্টৰ এই কোণটোৰ সৈতে কিন্তু এই কোণটো মিলাই নিদিব। বেল্টৰ পিচটো যেনেদৰে থাকে ঠিক তেনেদৰেই দেখিছেনে এনেদৰে চিলাই দিব। আৰু চাওক অকণমান যে কাটি চিনটো দি লৈছিলোঁ, এই কটা চিনটোৰ পৰা
দেখিছেনে চিলনিটো মই চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ ওপৰৰ চিলনিটো চিলাব লাগিব। বেল্টৰ ওপৰৰ চিলনিটো চাওক বেল্টৰ একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। এই চিলনিটোৰ ছাইডত মাজতে অকণমান গেপ ৰাখি আকৌ চিলাই দিছোঁ। বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইড দুটা চিলাই ল'ম। হুকপটিৰ ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন এনেধৰণে দুজাপ কৰি লৈছোঁ আৰু এতিয়া মই হুকটো যিটো ছাইডত লগোৱা হয় সেই ছাইডটো চিলাই ল'ম আৰু চাওক কাপোৰখন 1 ইঞ্চিতকৈ অকণমান বহলকৈ কাটিছোঁ। হুকপটিৰ কাপোৰখন কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন এনেকৈ চিলাব লাগিব। নতুনকৈ শিকাসকলে এনেকৈ চিলাবলৈ অসুবিধা পায়, কিয়নো চিলাবৰ কাৰণে কাপোৰটো কিমানটো ভিতৰৰ ফাললৈ সুমুৱাই চিলাব সেইটো ওপৰ ভাগত মিলাবলৈ অসুবিধা পায়। যদি তেনেধৰণে চিলাবলৈ অসুবিধা পায় আপোনালোকে এনেকৈও চিলাব পাৰিব। চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ এনেকৈ চিলাই দিব। দেখিছেনে? হুকপটিৰ কাপোৰখনৰ ওপৰত ব্লাউজটোৰ চিধা ছাইডটো ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। আকৌ চাওক চিলনিটোৰ কিনাৰত আকৌ এবাৰ চিলাই দিছোঁ। হুকপটিৰ বাঢ়ি থকা কাপোৰখন বেল্টৰ পিচটোৰ সৈতে মিলাই সমানকৈ কাটি ল'লোঁ আৰু চাওক হুকপটিৰ এই কাপোৰখন ভিতৰ ভাগলৈ এনেকৈ সুমুৱাই লৈছোঁ। দেখিছেনে? ভিতৰ ভাগলৈ এনেকৈ সুমুৱাই লৈ হুকপটিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিটো চিলাই ল'লোঁ আৰু হুকপটিৰ যে এই বাঢ়ি আছে কাপোৰখন বুঢ়া কাঠটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। হুকৰ ৰছী লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন অকণমান বহলকৈ কাটি লৈছোঁ আৰু এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন এনেকৈ ৰাখি চিলাই দিছোঁ। হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক এই কাপোৰখন ওপৰ ভাগলৈ এনেকৈ ৰাখি কুচ এটা দি লৈছোঁ, মানে কাপোৰখন দুজাপ কৰি লৈছোঁ আৰু কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এতিয়া চাওক হুকপটিৰ কাপোৰখন ভিতৰ ভাগলৈ এনেকৈ এজাপ কৰি লৈছোঁ। কাপোৰখনৰ মাজ ভাগত আকৌ এজাপ কৰি লৈ কাপোৰখনৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিটো চিলাই ল'লোঁ আৰু চাওক হুকপটিৰ বাঢ়ি থকা কাপোৰখন সমান জোখত মিলাই কাটি ল'লোঁ। হুকপটিৰ ছাইড দুটা চিলাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা পিচ এনেদৰে চিলাই ল'ম আৰু দেখিছেনে ব্ৰা কাটৰ চিলনি দুটা আৰু বেল্টৰ চিলনি দুটা সমান জোখত এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা পিচ এনেকৈ চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো শেষত যেতিয়া গাৰ জোখৰ চিলনিটো চিলাম সেই চিলনিটো চিলাবলৈ সুবিধা হয়। আৰু চাওক হুকপটিৰ ছাইড দুটা চিলাই লৈ এই দুয়োটা পিচ এনেকৈ জইন কৰি ল'লোঁ। কৈছোঁৱে এনেকৈ যদি জইন কৰি লোৱা হয় ব্লাউজটো চিলাবলৈ সুবিধা হয়। ব্লাউজটোৰ বাকীখিনি কেনেকৈ চিলালোঁ ইয়াৰ পাছৰটো ভিডিঅ'ত আগবঢ়াম, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল সেইকাৰণে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, চাই ভাল পালে শ্বেয়াৰ কৰি দিব।